গুড মৰ্ণিং এভৰিৱান। আজি আমি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। চাবা, আজি 4th নম্বৰ হ'ব কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। 2-3 দিন মই ভিডিঅ' কৰিব পৰা নাছিলোঁ, মোৰ গাটো ইমান ভাল নাছিল। আকৌ কণ্টিনিউৱাছ মই আজিৰ পৰা কৰিবলৈ চেষ্টা কৰিম। চাবা, এইটো কি কৰিম, ডেফিনেশ্যন বা এক্সপ্লেইন কৰিম। কোনো এটা কাম বহু আগৰ পৰা চলি থাকে, বৰ্তমানলৈকে চলি থকা বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। বুজি পাইছা? কোনো এটা কাম যদি বহু আগৰ পৰা আৰম্ভ হয়, মানে বহু আগৰ, এইটো মিষ্টেক হৈছে, বহু নহয়, মানে আগৰ পৰা আৰম্ভ হয়, বহু আগৰ নহয়, বহুত অতীতো নহয়। যেনেকৈ 2-3 ঘণ্টা, 2 বছৰ, 3 বছৰ, 5 বছৰ, এনেকুৱা হ'লে এইটো বৰ্তমানলৈকে চলি থকা বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া চাবা, গঠনটো হৈছে ছাবজেক্ট প্লাছ বি-ভাৰ্ব হৈছে হেজ বিন আৰু হেভ বিন প্লাছ ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট। তাৰপৰা কি হ'ব, প্ৰথম ছাবজেক্ট হ'ব, বি-ভাৰ্ব হেজ বিন বা হেভ বিন হ'ব, পিছত ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট হ'ব। এক্সাম্পল চাবা, যেনেকৈ ৰামে 2 ঘণ্টা ধৰি লিখি আছে। এইটোৰ এনচাৰ হ'ব, ৰামে 2 ঘণ্টা ধৰি লিখি আছে। ৰামৰ লগত কি হ'ব, হেভ বিন নে হেজ বিন? ইয়াত এটা লিখি দিয়া আছে, চোৱা, আইৰ লগত হেভ বিন হ'ব, ইউৰ লগত হেভ বিন হ'ব, উইৰ লগত হেভ বিন হ'ব, হি, পিছত শ্বি, এইবিলাকৰ লগত হেজ বিন হ'ব। আৰু নেমৰ লগতো হেজ বিন হ'ব। চাবা, আইৰ লগত হেভ বিন, ইউৰ লগত হেভ বিন, উইৰ লগত হেভ বিন, হি, শ্বীৰ লগত হেজ বিন, নেমৰ লগতো হেজ বিন হয়। এতিয়া ৰামটো এজন কাৰ নাম? মানুহৰ নাম হয়। কি হ'ব ইয়াত? ৰাম, এইটো হেজ বিন, এতিয়া কি হ'ব, ভাৰ্বৰ লগত ING হ'ব। ভাৰ্ব কোনটো, লিখি থকাটো নে 2 ঘণ্টা? লিখি থকাটো অৱশ্যলি ৰাইট। পিছত ING
writing for 2 words. ওকে, এটা হচ্ছে কি সাবজেক্ট, এটা হচ্ছে বি ভার্ব, এটা হচ্ছে ভার্ব, এটা মানে মেন ভার্ব, যেটা প্রিপোজিশন হয় আর ইয়ার অবজেক্ট না, এটা মানে 2 ঘন্টা ধরে যায় এটা হবে। থ্যাংকস।